ওয়েলকাম টু মাই ইউটিউব চেনেল ইমন কল্যাণ। তো আজি আমি ফেচবুকৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছোঁ। ফেচবুকত আপুনি কণ্টেণ্ট মনিটাইজেশ্যনটো কেনেকৈ সোনকালে পাবলৈ সক্ষম হ'ব আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা আপুনি কেনেকৈ ইনকাম কৰিব পাৰিব আৰু কণ্টেণ্ট মনিটাইজেশ্যনৰ পৰা ইনকাম কৰাৰ কিহতনো বেছিকৈ পইচা পায় আপুনি, ফটো, ভিডিঅ', ৰিলছ। এতিয়া কেতিয়াবা এনেকুৱা হয় আমি যিটোত পইচা পাওঁ আমি সেইটো আপলোড নিদিওঁ আৰু যিটোত নাপাওঁ সেইটো আপলোড দি থাকোঁ, আমি অজ্ঞতাৰ কাৰণে বা আমি নজনাৰ কাৰণে। গতিকে আমি এতিয়া সেইটো বিষয়ে চাবলৈ চেষ্টা কৰিম। বলকচোন চিধাই মোৰ মোবাইল স্ক্ৰীণলৈ লৈ যাওঁ। এতিয়া প্ৰথমতে মোৰ ফেচবুক প্ৰফাইলটোলৈ লৈ আনিছোঁ আপোনালোকক। এতিয়া মই চাবচোন মইনো কি আপলোড কৰিছোঁ। মানুহে যে কয় আপোনাৰ কি কয়, গান চান দিলে মানে কণ্টেণ্ট মনিটাইজেশ্যন নহয়, তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে। মোৰ প্ৰত্যেকটো ৰিলচতে মানে বেছিভাগ ৰিলচতে গান লগাইছোঁ, তাৰপাছতো মোৰ কণ্টেণ্ট মনিটাইজেশ্যন অহাত কোনো অসুবিধা হোৱা নাই। কিন্তু কি হয়, কণ্টেণ্ট মনিটাইজেশ্যন যিটো আমাৰ ৰেভিনিউ আমি আৰ্ণ কৰোঁ তাৰ এটা শ্বেয়াৰ গানৰ মানে অ'নাৰজনলৈ যায়। সেইটোৱে, তাৰ বাহিৰে অন্য একো প্ৰব্লেম নহয়। কিছুমান বিভিন্ন ধৰণৰ মিথ চলি থাকে ফেচবুকৰ ওপৰত, গতিকে মই আপোনালোকক মেইন বস্তুটো ক'বলৈ চেষ্টা কৰিছোঁ। এই দেখিছেনে, বাকী আমি ষ্টাৰ বা ছাবস্ক্ৰিপশ্যন, পাৰ্টনাৰশ্বিপ, এডছ এইকেইটা বাদ দিছোঁ। মেইন আমাৰ বস্তুটো হৈছে কণ্টেণ্ট মনিটাইজেশ্যন। দেখিছেনে, 2.69ৰ ভিতৰত মাত্ৰ 0.03হে মোৰ মানে ৰিলছৰ পৰা ইনকাম হৈছে, আৰু ভিডিঅ'ৰ পৰাতো 1 টকাও নাই, 1 পইচা মানে 1 একোৱেই নাই। বেছি আহিছে ফটো আৰু টেক্সটৰ পৰা। মানে আমি যে কিবা কিবি লিখোঁ, ধৰি লওক গুড মৰ্ণিং লিখিলোঁ, কিবা লিখিলোঁ, সেইটোৰ পৰাও আমাৰ ইনকাম হ'ব পাৰে। নতুবা আমি কিবা এটা ফটো দিছোঁ, যিকোনো ধৰণৰ ফটো, সেইটোৰ পৰাও ইনকাম হ'ব পাৰে। এতিয়া মই আপোনালোকক দেখাই দিম দেই। দেখিছেনে, ফটোকপিত 0.06। এতিয়া চাবচোন দেই, মই ইয়াৰ গোটেই বস্তুটো আমি দেখাই দিম। এইটো চাওকচোন, এইটো 0.01। এই চাওকচোন, মাত্ৰ 70 মান ভিউতে এইটো আহিছে। তাত এনেকুৱা কোনো ক্ৰাইটেৰিয়া নাথাকে যে ইমান ভিউজ লাগিলে সিমান পইচা দিব। কেতিয়াবা দেখিব যে খুব কম ভিউজত যথেষ্ট ভাল আৰ্নিং দিছে, কেতিয়াবা দেখিব খুব বেছি ভিউজতো খুব কম আৰ্নিং দিছে। গতিকে মোৰ মেইন কথাটো হ'ল আপোনালোকে যিমান পাৰে ভাল ভাল ফটো, টেক্সট, কবিতা বা যিয়ে লিখে ভাল ভাল বস্তু আপলোড দিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনালোকৰো কণ্টেণ্ট মনিটাইজেশ্যন সোনকালে আহি যাব। আপোনালোকে নিশ্চয় দেখিলে যে কেনেকৈ আমি খুব সোনকালে আৰু কণ্টেণ্ট মনিটাইজেশ্যন পাব পাৰোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু কেনেকৈনো ফেচবুকৰ জৰিয়তে আমি পইচা ঘটিব পাৰোঁ। ফেচবুকটো যিহেতু আমি সৰহকৈ মানুহে ইউজ কৰোঁ, আৰু যিহেতু এনেও ইউজ কৰোঁৱেই, তাৰ পৰা যদি 2 টকা ওলায় নিশ্চয় বেয়া নহয়। মই এইটো কোৱা নাই যে ফেচবুকটো আপোনালোকে নিজৰ বৃত্তি হিচাপে লওক, বা যিসকলে লৈছে সেইটো বেলেগ কথা, কিন্তু আমি অন্ততঃ নিজৰ কামৰ মাজতে 2-এটা বস্তু আপলোড কৰি যদি আমি 2 টকা পাব পাৰোঁ, সেইটো নিশ্চয় ভাল হ'ব বুলি ভাবোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।